হাম্বার মারি আছে হাম্বার হাম্বার লাগাও हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल खाड़ेम भाई तो रातिपुवा उठी किने माने गरम पानी खालु टी खा ज्वर হৈ আছে তাৰ কাৰণে মানে ভালকে মানে আৱাজটো নাহি আছে মানে খবৰ কাৰণে মানে বহুত টান হৈ আছে আৰু মানে ঘৰটো মানে যেটো পুৰানা ঘৰ আছিল সেইটো মানে ভাঙা চিঙা কৰি দি দিল আৰু মানে নতুনকে বনাই আছো মানে 3 বেলা দিব লাগে তাৰ কাৰণে মানে মিস্ত্ৰী দুজন মাটি কিনে মানে কামটো কৰি আছো তো বেছি দেৰি নকৰে ভিডিওটো আৰম্ভ কৰো তো ৰুকো ভিডিও আৰম্ভ কৰাৰ আগতে সকলে মোৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেলঙৰ টিং টাং মাৰ দিব তো বলক তুমি ভিডিওটো আৰম্ভ কৰো পুৰানা ঘৰ আছিল মানে পুৰানা ঘৰটো মানে ভাঙা চিঙা কৰি দিলো তো মানে নতুনকৈ বনাই আছো মানে পাকৰ কৰিব লাগে এইটো তাৰ কাৰণে মানে এইটো বনাই আছো আৰু ইফালে চাওক মানে পছৰ যেটো ফুটা আছে এই পছৰ ফুটাটো মানে মিলা নাই তাৰ কাৰণে মানে ডিৰিল দি মানে পছটো ফুটা কৰিব লগা বাধ্যতা পৰিল এই দুনিয়া হাম্বার মারি আছে হাম্বার হাম্বার লাগাও হেডমিস্ত্রি সেকেন্ড মিস্ত্রি কোনো কথা নাই মানে জগালি হেডমিস্ত্রি মানে কোনো কথা নাই মানে মই মানে দুইজনকে মানে হেডমিস্ত্রি দুইজনকে মানে লৈছো ইফালে হেডমিস্ত্রি এজন আছে আৰু ইফালে হেডমিস্ত্রি এজন আছে আমি দুইজন মানে পুৰা কাম কৰি চলি আছে মানে একদম আর মানে যখন মিস্ত্রিজনী মানে বহুত কাজ ছুটি হৈ আছে তথাপিও মানে কাম কৰাতে এৰা নাই মানে কাম কৰি আছে মানে আগত মানে ঘৰটো মানে 18 ফুট আছিল মানে 18 ফুটটো মানে সৰু হৈ আলহী মানে আহিলে মানে অলপ প্ৰবলেম হয় তাৰ কাৰণে মানে 24 ফুট বনাই দিলো 24 ফুটটো বেছি হ'ল মানে 26 ফুট হৈ গ'ল মানে এতিয়া মানে অলপ দীঘলকে মানে দিলো মানে ঘৰটো বনাইখিনি দুটা ৰুম মানে কৰি দিম মানে দুটা ৰুম কৰিলে মানে যেতিয়া মানে আলহী আহিব তেতিয়া মানে এটা ৰুমত মানে আলহীক মানে থাকিব দিব পাৰিম তাৰ কাৰণে মানে দুটা ৰুম বনাই আছো আমাৰ মিস্ত্ৰীগিটি মানে ভাল এতিয়া বাজিল 6:30 মানে আহি যায় এইফালে চাওক না কৰত কি কোকেট মাৰি আছে আৰু এইফালে এজনে মানে ড্ৰিল মাৰি আছে পুৰা মানে পছৰ যেটো ফুটা আছে যে পছৰ ফুটাটো মানে নিমেলে তাৰ কাৰণে মানে হি মানে ফুটা করেছে ডিরিল দি চাওক না কিমান মুখ কি তেৰা হৈ গৈছে মানে ভালকে দেখুই আছো তা কাম করতে বহুত কাম করে বলে কিন্তু মুখে উল্টা ফুটা কৰিব চাই কালি মানে বেংকত গিছিল মানে বেংকত মানে কাম হোৱা নাই মানে সাকসেস পইচা পাই কৰিব গিছিল মানে বাটা মানিব 3 আনিব লাগে বুলি কিন্তু বাটা মানত 3 আনিবৰ কাৰণে পইচা পোৱা নাই তো বেলেগৰ পৰা পইচা লৈ কিনিহে মানে বাটা মাত কিন্তু আনিলো আখিনি মানে বেংকত যাব লাগে আৰু ইহঁতক মানে কাম কৰিব থৈ যাম একদম ডেইলি গাহৰি মাংস খুৱাই আছো তাৰ কাৰণে মোৰ কামটো মানে পুৰা ভালকে কৰি আছে চাওক না অলপ যদি খৰচ যদি ধাৰ নোহোৱা হয় তেনেহলে পুৰা ধাৰ কৰি দিছো সাহেব এই জি ফেলে খাতৰা মইতো হাজিৰাটো নিদিম এজন হল 8 এজন হল 5 সিহঁতক মানে হাজিৰা দিব নালাগে ঘৰেৰে মানুহ 4 দিন হওক 5 দিন হওক পইচা দিবই নালাগে সিহঁতক জাষ্ট মানে মই কাশি মুৰ্গী লাখ খুৱাই দিম কমপ্লিট হৈ যাব বহুত ভক্ত হৈ আছে একদম বহুত ভক্ত মানে পাতৰ আছে ভিতৰত মানে ঢালাই কৰা বস্তু না বহুত ভক্ত ওলা নাই দেখোনে পিন্ডাৰ ভিডিওটো চাবৰ কাৰণে মানে বহুত চেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে টিকেট নাই 10 তাৰিখলৈকে মানে টিকেটে পোৱা নাই মানে আমি ঐ চাবিনা কিৰলা একদম ভাবিনা 10 তাৰিখত মানে আমি জেনে তেনে হলা মানে টিকেট গাটি মাৰো চাম মানে ৰয় বিনৰ সিনেমাটো মানে আমি চামে জয় জুবিনদা জুবিনদা মৰি গলে মানে আমাৰ মনত থাকি যাব একদম জয় জুবিনদা তো ফাইনালি বেংকত আহিবলে এইটো বেংক আৰু এতিয়া যাব লাগে এইফালে ভিতৰত আৰু হাতত লইলো কেৱাইসি ফৰ্ম এতিয়া যাব লাগে ভিতৰত তো বল জুবিনদা বল তো ফাইনালি মই বেংকৰ ভিতৰত গৈ কিনে মই কেৱাইসি ফৰ্মটো মই জমা দিছিলো কিন্তু একসেপ্ট কৰা নাই মানে এপ্লিকেশন দিব লাগে বুলি কৈ দিছে মানে একাউন্ট দিনে তো তাৰ কাৰণে মই বাহিৰত ওলাই আহিলো মানে ফাইনালি মানে বেংকৰ ভিতৰত আহিছিলো কিন্তু মানে এতিয়া মানে এপ্লিকেশন লিখি দিব লাগে বলে এতিয়া মানে টোটালি মানে বন্ধ হৈছে বলে একাউন্টটো মানে পইচা লিখি কিনে মই জমা দিছিলো কিন্তু আজিটো নহল মানে এতিয়া মানে এপ্লিকেশন লিখি কিনে আৰু জমা দিব লাগে মানে অহাকালি আৰু এপ্লিকেশন লিখিব লাগিব অহাকালি এপ্লিকেশন লিখি কিনে আৰু দিম মানে আৰু মানে ফাইনালি বেংকৰ পৰা ওলাই আহি কিনে এতিয়া আহিলো আমি গাজাল লবৰ কাৰণে গাজাল বলটো ল'ব লাগে তাৰ কাৰণে আহিলো ঘৰৰ পৰা ফোন কৰি দিছে গাজাল বলটো লাগে বুলি ফাইনালি গাজাল আৰু বলটো লোৱা হৈ গ'ল আৰু এতিয়া মানে কাকুই মানে হিচাপ কৰি আছে আৰু কাকু কিমান হয় বিলটো দি দিব তেতিয়া মই পেমেন্ট কৰি দিছো কাকু অলপ চলপ ধৰিব না কাকুই মানে অলপ চলপ ঘূৰি দিব আৰু আপোনালোকৰ যদি পিন বা গাজাল বলটো কিবা ল'ব বিচাৰে কাকুৰ দোকানত আহিব কাকুই মানে একদম ডিসকাউন্ট দি দিব জাস্ট খালি আপোনালোকে মোৰ ভিডিও চাই কিনে আহিব আপোনালোকে ডিসকাউন্ট দি দিব একদম 100% ডিসকাউন্ট দিব না কাকু একদম 100% কাকুই কৰি দিছে তো ফাইনালি ঘৰত আহি পালো ঘৰত আহাৰ লগে লগে মানে মিস্ত্ৰী পিটি মানে মাথা নষ্ট হৈ গ'ল মানে
কম্বাইনে আপোনালোকে কিয় মাথা নষ্ট হৈ আছে চাওক না মিস্ত্ৰীকেইটা একদম কি হৈ গ'ল অৱস্থা ফুটাকেইটা বোলে এটাও বোলে নিমিলে বোলে কি হ'ব এতিয়া মানে মই নিজে মিস্ত্ৰী কৰিব লাগিব আৰু নিজে মানে হাম্বাৰ ল'ব লাগিব নিজে মানে ড্ৰিল ল'ব লাগিব আৰু নহ'ব ইয়াৰ এই আৰু আগত টেষ্টটো চেঞ্জ কৰি ল'ম টেষ্টটো লৈ আছোঁ আৰু হাম্বাৰ মিস্ত্ৰীবিলাকে মানে কাম কৰিব নোৱাৰা হৈ আছে তাৰ কাৰণে মই সহায় কৰি আছোঁ মই নিজে মানে মিস্ত্ৰী কৰিব লাগিব আৰু উপায় নাই মাফ কৰি লৈ আছোঁ ঐ হাতুৰা কৰ হাতুৰা দিয়াচোন মানে মই নাথাকিলে মানে কাম নকৰে মিস্ত্ৰীবিলাকে মানে কাম নকৰে মানে কি কবি আৰু আটা হয় এজন আৰু এজন হ'ল ভাইটি মানে ক'ব নোৱাৰে মানে লুকা ফাকা কৰি থাকি মানে সিহঁতে মানে কামেই নকৰে আজি মই নিজে মানে একদিনতে চেঞ্জ কৰি দিম বহুত দিন হ'ল মানে কাম নকৰা আজি মানে ঘৰত মানে মিস্ত্ৰীৰ লগত মানে অলপ চলপ কাম কৰি চাওঁ দে উঠা মিস্ত্ৰীৰ লগত মানে অলপ চলপ কাম কৰোঁ মানে বহুত দিন হ'ল কাম নকৰা তো আজি মিস্ত্ৰীৰ লগত মানে অলপ মিস্ত্ৰী শিকিম মানে এইবিলাকক মানে শিকিব লাগে মানে এইবিলাক শিকি থ'ব লাগে নিজে যদি গম পায় তেনেহ'লে মিস্ত্ৰী ধৰিব নালাগিব যায় না নাযায় চা আয়ু হা বুঝছে হা লেবেল চা লেবেল চাই আছে আৰু তলত দে হোৱা নাই হা বাছ এনেকৈ হ'ব বুজিছে ৰেডি ভাঙক একো নহয় মালিকে মাৰি আছে ন কৰিব লাগে তো এতিয়া মানি চাওঁ কিমান শক্তি লাগে ভগৱানৰ নাম লৈ কিনে হে প্ৰভু হেল্প কৰিবি দেই এইটো আছিল না ক'ত আছে ৰে এইটো 1 2 3 ভগৱানৰ নাম লৈ কিনে মাৰি চাওঁ পুৰা আরে বাবা আগৰ ক্লিয়াৰ হয় কিয় নাযাব আঠা আঠি গ'ল আৰু যাব লাগে আজি মই নিজে মানে ড্ৰিলটো মাৰি চালো কিমান কষ্ট হয় আৰু বহুত মানে ড্ৰিল মাৰা মানুহকেইটা মানে হাজিৰা কৰা বা মিস্ত্ৰী কৰা সিহঁতক মানে বহুত কালি দিব নালাগে বহুত কষ্ট হয় মই নিজে এতিয়া গম পালো ইমান কষ্ট কৰি ড্ৰিল ফুটা কৰিব লাগে বাপৰে বাপ তো ফাইনেল বাটাম লগা হৈ গ'ল এইফালে চাওক কোডটো মানে কমপ্লিট বাটাম লগা হৈ গ'ল অহাকালি মানে টিন লগাব তো অহাকালি টিন লগালে মানে কমপ্লিট হৈ যাব সোমবাৰ মানে শেষ হৈ যাব তো অহাকালি মানে মই গৈছিলোঁ মানে আসামৰ বিকাশ বেংকত মানে মোৰ অলপ চলপ পইচা আছিল সেইটো মানে উইথড্ৰ কৰিব মই যোৱাকালি গৈছিলোঁ কিন্তু একাউণ্টে মানে মোক পইচা দিয়া নাই মানে একাউণ্টটো ব্লক হৈছে বুলি মোক পইচাটো দিয়া নাই তো তাৰ কাৰণে মই KYC ফৰ্মটো লৈ আহি কিনে মানে আজি ফিল আপ কৰি কিনে আজি আৰু আকৌ গৈছিলোঁ বেংকত KYC ফৰ্ম দিছিলোঁ মই যিমানখিনি মোৰ ডকুমেণ্টছ আছে চব ডকুমেণ্টছ মই দি দিছিলোঁ তাৰপিছত মানে একাউণ্টে মানে ছেকেণ্ডে কৈছে মানে আপোনাৰ এপ্লিকেশ্যন দিব লাগে বুলি তাৰপিছত মই KYC ফৰ্মটো মই দিব পৰা নাই আজি মানে আকৌ ঘূৰি আহিলোঁ মানে আৰু অহাকালি মানে মই যাব লাগে মানে বেংকত মানে KYC ফৰ্ম লৈ কিনে আৰু আকৌ যাব লাগে মানে এপ্লিকেশ্যন লিখি দিব লাগে বোলে তো আজি ৰাতি মই এপ্লিকেশ্যনটো এপ্লিকেশ্যন লিখি কিনে মই অহাকালি আৰু যাম বেংকত গৈ কিনে আৰু KYC দিব লাগে মানে পইচা আছে গোটেইকেইটা মই উইথড্ৰ কৰিম লাগে মানে অলপ মানে মিস্ত্ৰীকো দিব লাগে পইচা মিস্ত্ৰী মানে 4 দিন 5 দিন মানে কাম কৰি আছে সিহঁতক মানে পইচা দিব লাগে তো অহাকালি মানে স্পষ্টভাৱে আমি এপ্লিকেশ্যনটো লিখি লৈ যাম তো এপ্লিকেশ্যন লিখি লৈ কিনিহে তো অহাকালি গম পাব তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক টিং টাং মাৰি দিব আজিৰ কাৰণে বাই বাই তো নেক্সট টাইম আজিৰ কাৰণে বাই বাই